জয় জয়তে আপোনালোক সকলোকে স্বাগতম জনালোঁ জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ। অৰুণোদয় আঁচনিক লৈ পিনি কেইটামান ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অৰুণোদয় আঁচনিৰ যি কাৰ্যকলাপ আছে, ইতিমধ্যে যি কিস্তি আছে সেই কিস্তিটো হোল্ড কৰি ৰখা হৈছে। আপোনালোকে নিশ্চয় গম পাইছে আৰু মই আগতো ভিডিঅ' দিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'কেইটা চোৱা নাই, কিহৰ কাৰণে অৰুণোদয় আঁচনি হোল্ড কৰি ৰাখিছে, তেনে ক্ষেত্ৰত সেই ভিডিঅ'কেইটা আপোনালোকে ৱাচ কৰিব পাৰে। আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিব পাৰে। এতিয়া আহোঁ মূল বিষয়, অৰুণোদয় আঁচনি কি দুটা ভাল খবৰ লৈ আহিছোঁ। অৰুণোদয় আঁচনি এতিয়াৰ পৰাই যি টকা আছে, টকা বৃদ্ধি কৰা হ'ব। আপোনালোকে যিহেতু পূৰ্বতে 1250 টকা লাভ কৰিছিলে, 1250 টকাৰ সলনি যিহেতু 3000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই বা তেওঁলোকে আবেদন কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত তেওঁলোকে অপেক্ষা কৰিব লাগিব। যিহেতু এতিয়া অৰুণোদয়ৰ যি প্ৰচেষ্টা আছে বা প্ৰচেছ আছে, এপ্লাই প্ৰচেছ আছে, সেই এপ্লাই প্ৰচেছসমূহ পুনৰাই আবেদন কৰিব পৰা যি লিংক আছে মুকলি হোৱা নাই। যিহেতু আপোনালোকে অফলাইন ছিষ্টেমে কৰিব লাগিব। অফলাইন আপোনালোকে যি কাগজ আছে সেই কাগজ আপোনালোকৰ NGOত জমা দিব লাগিব। জমা দিয়াৰ পাছতহে আপোনালোকে অনলাইনৰ আবেদনৰ যি কাৰ্য আছে সেই কাৰ্যবোৰ সম্পূৰ্ণ কৰিব পাৰিব। বহুতে প্ৰশ্ন কৰি থাকে যে আমি অনলাইন আবেদন কৰিব পাৰিম নেকি নিজাববীয়াকৈ। তেনেধৰণৰ কোনো প্ৰচেষ্টা আপোনালোকে নাপায় বা ছিষ্টেম নাই। অৰুণোদয় আঁচনি কেৱল অফলাইন ছিষ্টেমেৰেহে আবেদন কৰিব পাৰিব। আপোনালোকৰ যদি টাউন কমিটি আছে নহ'বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰ আছে, তাৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে কাগজ জমা দিব পাৰিব। এতিয়া আহোঁ অৰুণোদয় ভাল খবৰ দ্বিতীয়টোলৈ। দ্বিতীয় ভাল খবৰটো আছে, যিসকল মহিলাৰ ঘৰত মানে পৰিয়ালৰ ঘৰতো এটাহে কেৱল অৰুণোদয় আঁচনি লাভ কৰি আছিলে, তেনে ক্ষেত্ৰতো তেওঁলোকৰ যি পৰিয়ালতো এজনতকৈ বা অধিক যদি মহিলা আছে, তেনে ক্ষেত্ৰতো তেওঁলোকে 2-3টাকৈ অৰুণোদয় আঁচনি লাভ কৰিব। ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো তেওঁলোকে ৰেচন কাৰ্ডটো বিভক্ত কৰি ল'ব পাৰিব। ৰেচন কাৰ্ডটো বিভক্ত কৰিলে তেওঁলোকে এটাই সুবিধা হ'ব, যিহেতু পূৰ্বতে ৰেচন কাৰ্ডটো এখন থকাটো এখন ঘৰতো কেৱল এগৰাকী মহিলাইহে যি অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিছিল। কিন্তু তেনে ক্ষেত্ৰতো বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া দেখিবলৈ পোৱা গৈছিলে। যিহেতু এখন জইণ্ট ফেমিলিত যি মহিলা আছে, এগৰাকী মহিলাতকৈ 2-3গৰাকী মহিলা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰতো এখন ৰেচন কাৰ্ডতো কেৱল এগৰাকী মহিলাইহে যি অৰুণোদয় আঁচনি টকা লাভ কৰে, বহুতো অসুবিধাৰ সন্মুখীন দেখিবলৈ পোৱা গৈছিলে। তেনে ক্ষেত্ৰত এতিয়াৰ পৰা এখন ঘৰতে যি অৰুণোদয় আঁচনি আছে, অৰুণোদয় আঁচনি কেইবাগৰাকী মহিলাই লাভ কৰিব পাৰিব। 2-3গৰাকী মহিলা থাকিলেও কোনো ধৰণৰ চিন্তা নাই। ৰেচন কাৰ্ডো ঠিক তেনেদৰে বিভক্ত কৰি দিয়া হ'ব। কেৱল মাত্ৰ এই যিহেতু দেখিবলৈ পোৱা গৈছিলে যে ৰেচন কাৰ্ড এখন থকাৰ বাবে কেৱল এগৰাকী মহিলাইহে অৰুণোদয় আঁচনিটোৰ লগত জড়িত হৈ আছিলে বা অৰুণোদয় আঁচনি টকা লাভ কৰি আছিলে। সেইবাবে চৰকাৰে এটা নতুন নিয়ম উলিয়াইছে। যিহেতু নিৰ্বাচনৰ শপত গ্ৰহণৰ পাছতেই এই স্কিমসমূহ পুনৰাই লঞ্চ কৰা হ'ব। আপোনালোকে নিজৰ যি যাৱতীয় নথিপত্ৰ আছে, সেই নথিপত্ৰসমূহ যোগাৰ ৰাখিব। বেংক পাছবুক, ইনকম চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, এই সকলোখিনি যাৱতীয় নথিপত্ৰ সযতনাই ৰাখিব বা সকলোখিনি ঠিকে ঠাকে ৰাখিব। ডকুমেণ্টৰ যি স্পেলিং মিষ্টেক থাকে, সেই মিষ্টেকবোৰ পাৰিলে এতিয়াৰ পৰাই শুদ্ধ কৰি ৰাখিব, যাতে পাছত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। যিসকল মহিলাই ভাবি আছিলে যে আমাৰ ঘৰত 2জনী মহিলা আছে বা 3জনী মহিলা আছে, কেৱল এগৰাকী মহিলাইহে যি অৰুণোদয় আঁচনি টকা আছে লাভ কৰি আছে, তেনে ক্ষেত্ৰত সেই মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি গ'ল। তেওঁলোকেও লাভ কৰিব, নিশ্চয় লাভ কৰিব। যিহেতু ৰেচন কাৰ্ডখনো বিভক্ত কৰি দিয়া হ'ব, আৰু ৰেচন কাৰ্ডখন বিভক্ত কৰাৰ লগে লগে আপোনালোকেও নিজৰ নামে নামে অৰুণোদয় আঁচনি যি টকা আছে বা এপ্লাই প্ৰচেষ্টা আছে, সেই সকলোখিনি লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি আবেদনৰ প্ৰক্ৰিয়া অনলাইন হয় নেকি, বহুতে মোক সুধি আছিলে। তেনেধৰণৰ অৰুণোদয় অনলাইনৰ যি প্ৰক্ৰিয়া আছে, অৰুণোদয় অনলাইন প্ৰক্ৰিয়া আপোনালোকে কৰিব নোৱাৰে। আপোনালোকে অফলাইন ছিষ্টেম কৰিব লাগিব। অফলাইনতে আপোনালোকে ফৰ্ম জমা দিব লাগিব। সকলোখিনি নথিপত্ৰ আপোনালোকে ঠিকে ঠাকে থৈ আপোনালোকৰ যি নথিপত্ৰ আছে, সেই নথিপত্ৰ আপোনালোকৰ অফিচত জমা দিব লাগিব। যি অফিচত আপোনালোকৰ জমা লয়, ওচৰৰ টাউন কমিটি হওক বা কিবা NGO অফিচ আছে, তাত যদি আপোনালোকৰ ফৰ্ম জমা লৈ থকা হয়, তেনে ক্ষেত্ৰত আপোনালোকে জমা দিব লাগিব। এইটোৱে আছিল আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। সকলোৰে মহিলাৰ বাবে ভাল খবৰ আহি গ'ল। তেওঁলোকেও লাভ কৰিব, নিশ্চয় লাভ কৰিব। বহুতো মহিলাই চিন্তিত হৈ আছিলে যে আমি অৰুণোদয় আঁচনি যি টকা আছে পোৱা নাই, বা আমি নতুনকৈ আবেদন কৰিব পাৰিম নে নোৱাৰিম। যিহেতু যি প্ৰচেষ্টা আছে অৰুণোদয় আঁচনিৰ প্ৰচেষ্টাসমূহ পুনৰাই যি চিডিউল কৰা হ'ব, চিডিউল কৰাৰ পাছতে আপোনালোকো
যি অৰুণোদয় আঁচনিৰ ধন হয় বা স্কিম হয়, সেই স্কিমটোৰ বাবে আবেদন কৰিব পাৰিব আৰু ইলিজিবল হ'ব। আশা কৰোঁ আপোনালোকে ইনফৰমেশ্যনটোৰ দ্বাৰা উপকৃত হৈছে। উপকৃত হ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে যিসকল মহিলা আছে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয়, তেওঁলোকেও অৰুণোদয় আঁচনিৰ যি টকা আছে লাভ কৰিব পাৰে। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছিলে তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ যাতে এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।